हेलो गाइस আজি অকল মছলা আমি সব পিছি লৈ বনাও যে এইটো কাৰণে আপোনালোকক দেখাম বুলি ভাবিছো কি কি পিছি ন মাংসত দিব কাৰণে বা সবজিটো মিছল সবজিটো এনে সবজিটো দিব পাৰি গোটা মছলা এইটো হল ধনিয়া দেখিছে ন এইটো ধনিয়াটো আমি ৰদত দি লৈছো আমি ভাজি লোৱা নাই আমি সব কেঁচা বস্তু দিছো এইটো ধনিয়াটো মই 1.5 ঘণ্টা মান বেছি কাৰা ৰদত দি লৈছো या हो धनिया या हो गोटा गरम मसला की আছে दालचेनी আছে इलायची আছে আৰু লং আছে এইখিনি আমি পিছি লম গৰম মছলা কাৰণে আৰু এইখিনি হল শুকান জলকীয়া গোটা শুকান জলকীয়া সব এইবিলাক মই ৰদত দি লৈছো এতিয়া সব পিছিবলৈ ৰেডি কৰিম এইটো হল শুকান জলকীয়া আৰু এইটো হল জিৰা দেখিছে ন এই সব জিৰা হয় জিৰা মই 200 গ্ৰাম লৈছো ইয়া জিৰা লৈছো জিৰাখিনি ভালকে একো ভাজি লোৱা নাই সব আমি ৰদত দি পিনি এনেকৈ পিছি দিবা ধুনীয়াকৈ থম আজিনো কিনো দিম বুলু মছলাখিনি কেনেকৈ কৰো মই হেতুকে দেখাম বুলি আজি ভিডিওটো আৰম্ভ কৰিছো এইবিলাক এতিয়া পিছিবলৈ আৰম্ভ কৰিম পিছাটো দেখাইছো প্ৰথম শুকান জলকীয়াখিনিকে পিছি লম এয়া শুকান জলকীয়াখিনি মই পিছি লম সব মিক্সিত দি দিছো একদম গৰমে গৰমে পিছিব আৰু যিমানে পাৰে আপোনালোকে নিজে ঘৰত পিছি মছলা খাব ধৰিব বাহিৰৰ মছলাতকৈ এতিয়া আমি এইখিনি মিক্সিত আৰু পিছত দেখাইছো মই এতিয়া মই অফ কৰি চাম জলকীয়া গুড়াটো হৈছে না কমপ্লিট দেখিছে না পুৰা ধুনীয়াকৈ গুড়া হৈ গৈছে এতিয়া আপোনালোকক মই প্লেটত উলিয়াই দেখাম একদম ধুনীয়াকৈ গুড়া হৈ গৈছে এইখিনি ঝালো বেছি আৰু কালাৰো ধুনীয়া হয় আৰু একো মিছল নাই বেয়া বেলেগ বস্তু নিজে ঘৰতে চকুৰ আগত পিছা এইটো অলপমান দিলেই আপোনাৰ পুৰা চব্জিটো কালাৰো ধুনীয়া হ'ব ঝালো হ'ব এটা এটা কৰি মই গোটেই মছলাখিনি পিছি আপোনালোকক দেখাইছোঁ কিমান ধুনীয়াকৈ গুড়া হয় এতিয়া আকৌ ধনিয়াখিনি পিচিম এয়া ধনিয়া ধনিয়াখিনি এতিয়া এতিয়া আমি ধনিয়াখিনি পিচিম মিক্সি বন্ধ কৰি দিলোঁ এয়া এইখিনি পিছাটো আপোনালোকক দেখাম এতিয়া আমাৰ ধনিয়াখিনি হৈয়ে গৈছে আপোনালোকক দেখাইছোঁ কেনেকুৱা হৈছে এতিয়া এইখিনি মই প্লেট এখনত আপোনালোকক উলিয়াই দেখাই আছোঁ কমপ্লিট হৈ গৈছে এতিয়া দেখিছে নহয় ইমান ধুনীয়া হৈ গ'ল পুৰা ধুনীয়া মিহি হৈ গ'ল ধুনীয়া মিহি হৈ গ'ল এনেকৈ চব পিচি পিনি আপোনালোকে ভালকৈ ডিবাত ধুনীয়াই এমাহ দেৰমাহ খাব পৰাকৈ ৰাখিব পাৰিব অকণমানো বেয়া নহয় আচাকৈ পিচিছোঁ যদিও বেয়া নহয় ৰ'দত দিয়াৰ কাৰণে এতিয়া পিচিম আমি গোটা জিৰাখিনি আপোনালোকে ৰ'দৰ পৰা অনাৰ লগে লগে পিচিব গৰম হৈ থাকোঁতে তেতিয়া ভালদৰে মিহি হয়
এতিয়া ইয়াক ঢাকত দি ইয়াকো আমি পিচি লওঁ। এতিয়া জিৰাখিনি হৈ গৈছে। এতিয়া জিৰাখিনি উলিয়াম, আপোনালোকক দেখাই আছোঁ। ধুনীয়াকৈ আমাৰ জিৰাও মিহি হৈ গ'ল, দেখিছে নহয়। এতিয়া জিৰাখিনি উলিয়াই আপোনালোকক প্লেটত দেখাই আছোঁ। জিৰা এতিয়া জিৰাখিনি উলিয়াই দেখাইছোঁ আপোনালোকক কেনেকুৱা মিহি হ'ল, দেখিছে ন। চব ধুনীয়াকৈ মিহি হৈ গ'ল। এয়া জিৰাও মিহি হৈ গৈছে, পুৰা পাউডাৰ, ধুনীয়া পাউডাৰ। এনেকৈ জিৰাখিনি পিচি ল'ব। এইখিনিও ভালকৈ ডিব্বাত ভালকৈ ঢাকন দি থৈ দিলে বহুত দিন যাব। এতিয়া জিৰাখিনি আমি ডিব্বাত সুমিয়াই দিম। এতিয়া গৰম মছলাখিনি পিচিম। এয়া গৰম মছলাখিনি দেখিছে ন। এতিয়া গৰম মছলাখিনি অকণমান দালচেনিবিলাক সৰু সৰু কৰি ল'ব। মিক্সিত দিলে একদম বৰ ধুনীয়া গুড়া হৈ যায়। বেছি মিহি হ'লে বেয়া লাগে। গৰম মছলা অকণমান গোটা হালকা থাকিলে ভাল লাগে। তাৰপৰা এতিয়া মই পিচি জনাত ইয়াত এতিয়া সুমিয়াই দিম। এতিয়া এইখিনিও আমি ভালদৰে ইয়াতো পিচি ল'ম। দেখাই আছোঁ আপোনালোকক কিমান ধুনীয়া হৈ গ'ল এইখিনি মছলাখিনি, গৰম মছলাখিনি। ইয়াত দেখিছিলোঁ একদম চব ধুনীয়া হৈ গ'ল মিহি। এইখিনি ইলাচিখিনি এনেকৈয়ে থাকিব। আপোনালোকে গৰম মছলা অকণমান গোটা হৈ থাকিলে ভাল লাগে। মই এতিয়া প্লেটত উলিয়াই আপোনাক দেখাই আছোঁ কেনেকুৱা ধুনীয়া হৈ গৈছে। এয়া দেখিলে নহয় কিমান ধুনীয়া হৈ গ'ল মিহি। ইলাচিবিলাকৰ বাকলিবিলাক এইবিলাক ওলাই আছে। আপোনালোকে যদি পিচি হেৰি কৰি ল'ব পাৰে, চালি ল'ব পাৰে, চালিও ল'ব পাৰে, কিন্তু নাচালিলেও হয়। গৰম মছলা একদম ধুনীয়াকৈ হৈ গ'ল। আমি এনেকৈয়ে ৰাখোঁ। আপোনালোকে যিমানেই পাৰে আপোনালোকে এনেকৈ গোটা মছলা পিচি খাব, একো মিছল নাথাকে। সেইকাৰণে ধুনীয়াকৈ এনেকৈ মিছল কৰি সুমিয়াই থ'লে আপোনালোকৰ 1-1.5 মাহ যাব। আমাৰতো বেছি দিন নাযায়। দেখিছিলোঁ কিমান ধুনীয়া। এনেকৈ চবখিনি পিচি ডিবাত সুমিয়াই। এতিয়া দেখিছে নহয় এইবিলাক মই পিচি ডিবাত সুমিয়াই ৰাখিছোঁ। এইখিনি হ'ল জলকীয়া, এইখিনি হ'ল ধনিয়া, এইখিনি হ'ল জিৰা, এইখিনি হ'ল গোটা গৰম মছলা। আপোনালোকে এনেকৈ পিচি খাব। চব চব্জি, শাক, ভাত, মাছ, মাংস চব সোৱাদ লাগে। আৰু আমাৰ চেনেলটো আছাম ভাইবছ হয়। আছাম ভাইবছ চেনেলটো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আমাৰ মছলাবিলাক এনেকৈয়ে আপোনালোকে পিচি খাই চাব ভাল। আৰু এতিয়া হৈ গৈছে।